আমাৰ গোবিন্দপুৰ পৰা যোনটো মুখ্য চেণ্টাৰৰ পৰা আমি মন্দিৰ যোৱাৰ ৰাস্তাটো একেবাৰে কাম কৰাই নাই। তাৰপিছত আপোনাৰ গোবিন্দপুৰ পঞ্চায়ত অফিচৰ সন্মুখত কাম কৰা নাই। ক'বলৈ গ'লে আমাৰ জনীয়া সমষ্টিৰ গোবিন্দপুৰ পঞ্চায়ত আৰু চিতুলি পঞ্চায়তত কোনো কামেই কৰা নাই, 1% কাম কৰা নাই বুলি আমি ভাবোঁ। ৰাস্তা ঘাটৰ কাম কৰা নাই, কোনো উন্নয়নৰ কোনো কামেই কৰা নাই। আমাৰ AIUDF দলৰ বিধায়ক ডক্টৰ হাবিজ ৰফিকুল ইছলাম আছিলে, কোনো কামেই কৰিব পৰা নাই। আমাৰ সাংসদ আছিলে কংগ্ৰেছৰ আব্দুল খালেক, কোনো কামেই কৰা নাই। আমাৰ বেকিৰ পূবফালে কোনো কামেই কৰা নাই, 1% কাম কৰা নাই। গতিকে আমি এইবাৰ 2026 চনত 22 নং মন্দিৰ সমষ্টি, যিহেতু আমাৰ নতুনকৈ গঠিত হোৱা 22 নং মন্দিৰ সমষ্টিত আমি নতুন মুখ বিচাৰোঁ। পূৰ্বৰ বিধায়কৰ কথা ক'লে আমি কি ক'ম আৰু, মানে তেখেতেতো ডাঙৰ ডাঙৰ লেকচাৰ দি থাকে যে আমি বহুত কাম কৰিছোঁ। এটা ভিডিঅ'ত মই চাইছোঁ যে ডক্টৰ হাবিজ ৰফিকুল ইছলাম লেকচাৰ দি আছে যে বাঘবৰ সমষ্টি বিধায়ক শ্বেৰমান আলী আহমেদতকৈ আমি এনচিকৈ জুকি দেখাম যে আমি তাতকৈ ৰাস্তা বেছি কৰিছোঁ। কিন্তু আমি দুইটা সমষ্টিতে কৰিছোঁ, আমি বা বাঘবৰ সমষ্টিতো কৰিছোঁ, জনীয়া সমষ্টিতো কৰিছোঁ। কিন্তু আমি জনীয়া সমষ্টিত আমাৰ পকা ৰাস্তা বিচাৰিব লাগে, আমি ক'তো বিচাৰি নাপাওঁ। আৰু বাঘবৰ সমষ্টিত আমি গোটেই বাঘবৰ সমষ্টিত ঘূৰিছোঁ, পকা ৰাস্তা নহয়, কেঁচা ৰাস্তা আমাৰ বিচাৰিব লাগে। গোটেই ৰাস্তাই মানে পকা। বাঘবৰ সমষ্টিত ইমানে উন্নয়ন কৰিছে শ্বেৰমান আলী ডাঙৰীয়াই, কিন্তু আমাৰ জনীয়া সমষ্টি MLA ডক্টৰ হাবিজ ৰফিকুল ইছলাম কোনো উন্নয়ন কৰিব পৰা নাই। এনেই তাৰ লেকচাৰ আৰু তাৰ খালি মধুৰ মধুৰ ভাষণ দি মানুহক খালি ইমোশ্যন ব্লেক মানি কৰিব পাৰে, এইটোৱে সি জানে আৰু বেলেগ একো কামেই নাজানে। পোনপ্ৰথমে আপোনালোকক মোৰ ফালৰ পৰা মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তাৰপিছত ৰাস্তাৰ বিষয়ে মানে ক'বলৈ গ'লে বহুত কিবা কি আছে। গতিকে প্ৰায় আজি সৰুৰে পৰা আমি চাই আছোঁ যে আমি গোবিন্দপুৰ স্থানীয় ৰাইজ হওঁ, সৰুৰে পৰা চাইছোঁ এই ৰাস্তাটো আজি জৰাজীৰ্ণ অৱস্থাত আছে। কোনো ক্ষেত্ৰতে মানে আমি এই ৰাস্তাৰ কাৰণে আগবাঢ়িব পৰা নাই। তো বিভিন্ন বিধায়ক, বিভিন্ন MP, বিভিন্ন ৰাজনেতা, তেওঁলোকৰ ওচৰলৈ আমি গৈছিলোঁ ৰাস্তাটোৰ কাৰণে, তেওঁলোকে কোনো সঁহাৰি আমাক দিয়া নাই। আজি প্ৰায় 3টা ট্ৰাম ধৰি আমাৰ সন্মানীয় বিধায়ক ডক্টৰ হাবিজ ৰফিকুল ইছলাম ডাঙৰীয়াই আমাৰ ইয়াতে বিধায়ক হৈ আছে, পূৰ্বৰ জনীয়া সমষ্টিৰ, বৰ্তমান মন্দিয়া সমষ্টি। গতিকে তেখেতক আমি বহুবাৰ অনুৰোধ জনাইছোঁ, অনুৰোধ জনোৱাৰ পিছতো তেখেতে আমাৰ এই কোনো নাক কাণ হাৰ মানে তেওঁলোকে দিয়া নাই। গতিকে আমি এইবাৰ যি MLA নহওক কিয়, সেই MLA জনক আমি মানে আগতীয়াকৈ অনুৰোধ জনাম যে সন্মানীয় MLA ডাঙৰীয়া যিয়ে নহওক কিয়, যিয়ে নিৰ্বাচন নহওক কিয়, এখেতে যাতে আমাৰ এই গোবিন্দপুৰ চিতুলিৰ যি জৰাজীৰ্ণ অৱস্থা, জৰাজীৰ্ণ ৰাস্তা, এই ৰাস্তা নিৰ্মাণ কৰাৰ কাৰণে তেখেতক আগতীয়াকৈ আমি আহ্বান জনাই থলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।